গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ বৃহত্তম আধাৰহট্ট অঞ্চলৰ স্বচ্ছ আৰু সেউজ সপোন এক সংস্কাৰ নামৰ অগ্ৰণী বেচৰকাৰী সংগঠনটিয়ে 2020 চনৰ পৰা প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত জ্যেষ্ঠ আৰু চেমনীয়া কাৰ্যকৰ্তাসকলৰ লগত লগ হৈ সপ্তাহৰ প্ৰতি দেওবাৰে পৰিৱেশ নিকাকৰণ পলিথিন জাতীয় সামগ্ৰীসমূহৰ ব্যৱহাৰৰ ভয়াৱহতাৰ বিষয়ে ৰাইজক সজাগ কৰে, পথৰ দাঁতিত গছপুলি ৰোপণ কৰা আদি কাৰ্যসূচী পালন কৰি আহিছে। আজি পুৱা প্ৰতিকূল বতৰকো নেওচি স্বচ্ছ আৰু সেউজৰ জ্যেষ্ঠ আৰু চেমনীয়া কৰ্মকৰ্তা গোসাইহট্ট গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত 30টাৰো অধিক গছপুলি ৰোপণ কৰে। কাৰ্যসূচীত হালমৰা মুখ চাহ বাগিচাৰ পৰিচালক মহম্মদ শফিকুল ইছলাম বৰা, স্বচ্ছ আৰু সেউজৰ সভাপতি হীৰেন বৰুৱা, সম্পাদক অভিনাশ শইকীয়া, গোসাইহট্ট গাঁওৰক্ষী বাহিনীৰ সভাপতি নৃপেন শইকীয়াকে আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ প্ৰতি সন্মান জনাই স্বচ্ছ আৰু সেউজৰ কৰ্মকৰ্তাসকলে কাৰ্যসূচীত উপস্থিত থকা প্ৰতিজনলৈকে একোটাকৈ মূল্যৱান গছপুলি অৰ্পণ কৰে। কৰিমনে বাৰু সকলোৱে? আমি সকলোৱে কৰিম। গছজোপা অন্ততঃ আমি যোনজোপা ৰুলো সেই গছজোপা আমি নজৰ দিম। মিনিমাম আমি 3 বছৰ নজৰ দিম। 3 বছৰত গছজোপা বহুত ডাঙৰ হ'ব, গৰুৱে পাতবোৰ ঢুকি নাপাব, তাৰপিছত গছ ডাঙৰ হৈ যাব আৰু সেই গছজোপাই আমাক এদিন ক'ব যে ই জীৱনত বহুত বেয়া কাম কৰিছিলে, তাৰ কাৰণে আপুনি এই জম দি পেলাই খুন্দাইছে। অন্ততঃ এটা ভাল কাম কৰি আহিছে তিনিআলি মূৰত, গছজোপাৰ তলত 10জন মানুহে চাহ লৈছে, কেৰম বৰ্ড খেলিছে, ল'ৰাকেইটাই তাতে খেলিছে, ৰ'দত কোনো ৰোৱা নাই। সিহঁতি কিমান শান্তি। আৰু সেই ভাল কামটোৰ কাৰণে কোনে জানে আমাৰ বিচাৰত কিজানি আমি সোঁহাতে যাবলৈ পাওঁ, হয় নাই? এনেকুৱা উদাহৰণ আছে। আৰু মই আপোনালোকক সকলোকে অনুৰোধ কৰিম, আমি যে এইটো কি অনুষ্ঠান, স্বচ্ছ সেউজ, সেউজ হৈছে সেউজেই, এই স্বচ্ছ নিকা সেউজটো আমি বাৰ্তাই ৰাখিব লাগিব। সকলোকে মই অনুৰোধ কৰিম, আমি এজোপা গছ ৰুম, সেই গছজোপা যাতে জীয়াই থাকে। আমি 100 জোপা ৰুইছোঁ সেইটো ডাঙৰ কথা নহয়। এজোপা গছ যদি আমি ৰোৱা দিনটোৰ ভিতৰত এজোপা গছ যদি গোটেই জিন্দগীৰ কাৰণে যদি ডাঙৰ দীঘল কৰিব পাৰোঁ, তাৰ কাৰণে আমি বহুত পুণ্য পাম। আৰু এই গছজোপা জীয়াবৰ কাৰণে কমলেশ্বৰ বৰাদেৱ, গছৰ আটাইতকৈ মূল্যৱান সাৰ কি বাৰু আপুনি জানেনে? গছৰ মানুহৰ যিটো মানে কি স্পৰ্শ। বহু লোকে কয় গোবৰ দিব লাগিব, সাৰ দিব লাগিব, মেনিয়ৰ দিব লাগিব, তেতিয়া গছজোপা সবল হয়। সেইটো নহয়। ইংৰাজীত এটা কথা আছে, দ্য ডাষ্ট অফ অফিচাৰ্ছ ফুট। মানুহৰ পদত ধূলা পৰিব লাগিব। এই গছজোপা মই ৰুইছোঁ, এই গছজোপা মই এইফালে যাওঁতে আহোঁতে নজৰ দিব লাগিব। গছজোপা পোকে খাইছে নেকি, ঘাঁহ গজিছে নেকি, কোনোবাই জেওৰা ভাঙিছে নেকি, কোনোবাই বেৰাটো ভাঙি পেলাই লৈ গৈছে নেকি, গছজোপাই কষ্ট পাইছে নেকি, আলি কিনাৰত পৰি থকা।